মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম তোমালোকৰ ক্লাছ 10ৰ জেনাৰেল মেথছৰ হাফ ইয়াৰলি এক্সাম ধুবুৰী ডিস্ট্ৰিক্টৰ সলিউশন কৰিম। আমি তোমালোকৰ যদি নিজৰ ডিস্ট্ৰিক্টৰ লাগে তেনেহলে এইটো নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰি পঠাই দিবা। চাবা তোমালোকৰ 45টা কোশ্চেন এমসিকিউ দিয়া আছে। প্ৰথম কোশ্চেনটোত দিয়া আছে দা কিউব ৰুট অফ মানে ঘনমূলটো উলিয়াব দিছে ইমানৰ, ঠিক আছে। আমাৰ ঘনমূল উলিওৱা নিয়ম আছিল সহজতে তোমালোকৰ পাঠত দিয়া আছে। চাবা এককৰ স্থানত আমাক 4 দিয়া আছে, 4 দিয়া থাকিলে তোমালোকৰ ঘনমূলটো কি হ'ব 4 হ'ব। তেনেহলে তোমালোকৰ এটোৰ কাৰণে কি হল 4 হল। নেক্সট তোমালোকে 5টা ঘৰ দিয়া আছে, 1 2 3 4 5টা দিয়া আছে। প্ৰথমৰ দুটা চাবা, প্ৰথমৰ দুটা সংখ্যাটো যদি 8তকৈ ডাঙৰ, ঠিক আছে, আৰু তোমালোকৰ 27তকৈ সৰু হয় তেনেহলে কি বহিব 2 বহিব। 8তকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব, 27তকৈ সৰু হ'ব লাগিব, তেতিয়া হলে কি হ'ব 2 হ'ব। 27তকৈ ডাঙৰ আৰু 64তকৈ সৰু হলে 3 হ'ব। তেনেহলে অপশনটো হ'ব তোমালোকৰ বি, শুদ্ধ দিয়া আছে। তোমালোকে ষ্টুডেন্টে পঠাই দিছে মৌসুমী পাৰবিনে, তোমালোকে গোটেইকেইটা ৰাইট নিদিবা, মই যেতিয়ালৈকে নকম তেতিয়ালৈকে তোমালোকে ৰাইট নিদিবা, ঠিক আছে। নেক্সট কৈছে যে 5জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে, কিমানজন মানুহে সেই কামটো 1 দিনত কৰিব পাৰিব। প্ৰথমতে কি কৰিবা, এই যি দুটা দিয়া আছে আমাৰ প্ৰথম দুটা ইনটু কৰি লবা, ঠিক আছে। এতিয়া আমাক কিমান দিন ওলাব দিছে 1 টো তোমালোকে হৰণ কৰি দিয়া, এইটো হল নিয়ম। ইয়াতে 1 আছে কাৰণে ওপৰৰ পূৰণফলটো এনসাৰ হৈ যাব 5 × 2 10, এটা শূন্য আছে তোমালোকৰ 100 হল। যদি ইয়াতে 3 দিন দিয়া থাকিল হয় বা 4 দিন দিয়া থাকিল হয় তেতিয়া 4 হল হয়, ঠিক আছে। নেক্সট কোশ্চেনটোত কৈছে যে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। সমানুপাতত থাকিব আমি বিচাৰি উলিয়াব লাগিব, ঠিক আছে। 2/6 2 কাটিলে 1, 2 কাটিলে 3, এটক কৰা 2 কাটিলে 3, 2 কাটিলে 4। চোৱা এটো তোমালোকৰ সমানুপাতত নাই, সমানুপাতত মানে কি সমান সমান হ'ব লাগিব। নেক্সট চাম আমি 6/20, 2 কাটিলে 3, তলত 10 আহিল। 4/30, 2 কাটি দিয়া 250, ঠিক আছে। এইটো তোমালোকৰ সমানুপাতত নাই। নেক্সট চাবা 10/20, 0 0 কেনসেল, 1/2 আহিল। ইয়াতে আছে 30/60, 0 0 কেনসেল, 3 কাটিলে 1, 3 কাটিলে 2। এইটো তোমালোকৰ 1/2, এইটো তোমালোকৰ 1/2। তেনেহলে আমি কি কব পাৰিম যে আমাৰ অপশন কোনটো হ'ব, অপশন সি টো শুদ্ধ হ'ব। নেক্সট কোশ্চেন চাবা -4ৰ পাৱাৰ -2 দিয়া আছে, ইয়াৰ সলিউশন উলিয়াব দিছে। -4 যেতিয়াই তোমালোকৰ মাইনাস দিয়া থাকিব কি হ'ব -4, এই মাইনাসটোৰ কাৰণে ওপৰত 1 আহিব, তলত স্কয়াৰ 1। চাবা -4 মানে কি হয়, -4 × -4 কিমান হ'ব 1/, মাইনাস মাইনাসত প্লাস 16, তাৰ মানে প্লাসৰ 16। তোমালোকৰ এই অপশনটো শুদ্ধ হৈ যাব। নেক্সট কোশ্চেনটোত তোমালোকৰ কি দিছে, প্ৰাৰম্ভিক ৰূপত লিখিব দিছে। প্ৰথমতে কি লিখিম আমি, সংখ্যা দুটা লিখি ললো, 6.4 লিখিলো, ঠিক আছে। এতিয়া 6ৰ আগত চাবা 4টা শূন্য দিয়া আছে আৰু 6 লৈ কেইটা হ'ব 5টা, কি হ'ব -5। তোমালোকৰ অপশন ডি হ'ব। চাবা কোশ্চেন 6ত আমাক কি কৈছে, দশমিক পৰিসমাপ্ত হয় নে নাই আমাক চাব দিছে। আমি প্ৰথমতে এইটো আমি জানো অপৰিসমাপ্ত। তলতটোত চাবা তোমালোকৰ 7 কি আহিব, এইটো অপৰিসমাপ্ত। তোমালোকৰ এইটো চাম আমি 6/15, এইটো হয় নে নাই আমি চাম। 6/15 প্ৰথমতে চাম আমি কটাকটি যায় নে নাই আমাৰ। 3 কাটিলে 2 বাৰ, 3 কাটিলে 5 বাৰ। আৰু আমি জানো হৰটো যদি 5 আৰু 2 এনেকুৱা থাকে তেনেহলে এইটো দশমিক পৰিসমাপ্ত হ'ব। তোমালোকৰ এই অপশনটো নহয়, সি অপশনটো শুদ্ধ হ'ব। নেক্সট কৈছে তলৰ কোনটো এটা
পৰিমেয় সংখ্যা নেক্সট পেজত তোমালোকৰ অপচন কেইটা দিয়া আছে অপৰিমেয় সংখ্যা সৰি অপৰিমেয় সংখ্যা বুলি কোৱা আছে তোমালোকৰ এটো পৰিমেয় হ'ব এটো পৰিমেয় হ'ব তোমালোকৰ সি টো পৰিমেয় হ'ব ডি টো পৰিমেয় নহয় কিয় কাৰণ চাবা 1 2 হৈছে তাৰ পিছত 0 আহিছে ঠিক আছে ইয়ালৈকে ঠিক আছে নেক্সট 1 2 0 ৰিপিট হোৱা নাই কিন্তু 0 টো ডাবল হল এতিয়া তিনিবাৰ নেক্সট চাৰিবাৰ আহিব এইটো সংখ্যা আমাৰ কি হ'ব অপৰিমেয় সংখ্যা আৰু বাকি তিনিটা পৰিমেয় হ'ব এটা মৌলিক সংখ্যাৰ মুঠ উৎপাদকৰ সংখ্যা এটা মৌলিক সংখ্যাৰ মুঠ উৎপাদকৰ সংখ্যা চাবা ইয়াতে তোমালোকৰ মৌলিক সংখ্যা সাপোজ 2 ইয়াৰ উৎপাদক কি থাকে 2 আৰু 1 নেক্সট সাপোজ মৌলিক সংখ্যা 5 আৰু 1 উৎপাদক কেইটা আছে তোমালোকৰ মুঠতে দুটা নিজে এটা উৎপাদক আৰু বাকি এটা উৎপাদক 1 নহব এটো তোমালোকৰ 2 হ'ব সি অপচনটো শুদ্ধ হ'ব নেক্সট কোশ্চেন 9 ত চোৱা কি কৈছে কোনো অখণ্ড সংখ্যা m ৰ বাবে প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হিটো কি হ'ব চাবা এটো লিখিছে চাও হয় নে নাই তোমালোকৰ m ৰ মান 0 লোৱা তেনেহলে কি পাবা 2 * 0 + 1 2 * 0 0 + 1 তোমালোকে 1 পাই যাবা নেক্সট তোমালোকৰ কি হল যদি আমি কি কৰো m ৰ মান 1 বুলি লও তেনেহলে আমি কি পাম 2 * 1 2 আৰু 1 3 1 3 5 এনেকৈ যাব তাৰ মানে আমাৰ অযুগ্ম সংখ্যা আমি পাম শুদ্ধ উত্তৰটো হৈ যাব আমাৰ নেক্সট কৈছে দুটা সংখ্যাৰ গসাউ কি হ'ব গসাউ আমাৰ উলাব কাৰণে আমি প্ৰথমতে কমন উলাব লাগিব দুটা সংখ্যাৰ মাজত আৰু দিয়া আছে তোমালোকৰ প্ৰথমতে 148 দিয়া আছে সাম আমি 4 ইয়াতে 4 লিখিছে চাও 4 এৰে হৰণ যায় নেনি কিমান বাৰ যাব 3 বাৰ যাব থাকিব কিমান 2 8 7 বাৰ যায় 12 ৰ মাজত 3 1 ঠিক আছে এই দুটা তোমালোকৰ মৌলিক সংখ্যা হৈ গল আৰু না যায় তেনেহলে কমন কি আহিছে 4 আহিছে সেই কাৰণে শুদ্ধ উত্তৰটো তোমালোকৰ এ হয় হৈ যাব নেক্সট কৈছে যে তলৰ কোনটো এটা বহুপদ ৰাশি নহয় বহুপদ ৰাশি নহয় বুলি কৈছে ঠিক আছে তোমালোকৰ ইয়াতে ডি লিখিছে এটো নহব তোমালোকৰ বহুপদ ৰাশি নহয় কোনটো হ'ব এই অপচনটো শুদ্ধ হ'ব কাৰণ বহুপদ হ'ব কাৰণে তোমালোকৰ x ৰ পাৱাৰ বা y ৰ পাৱাৰ বা t ৰ পাৱাৰ তোমালোকৰ কি হ'ব লাগে পূৰ্ণ সংখ্যা হ'ব লাগে পূৰ্ণ সংখ্যা মানে 0 1 2 3 এইবিলাক সংখ্যা হ'ব লাগিব চাবা এটো তলত আছে x ৰ পাৱাৰ মানে কি আছে মাইনাসৰ 1 দিয়া আছে মাইনাসৰ 1 তোমালোকৰ পূৰ্ণ সংখ্যাত নপৰে সেই কাৰণে এই অপচনটো শুদ্ধ হ'ব ডি নহয় নেক্সট কোৱেশ্চন কৈছে -2 আৰু 5 শূন্য বিশিষ্ট বহুপদৰ সংখ্যা হল সোয়া এই -2 আৰু 5 এৰে আমি কিমান সমীকৰণ উলিয়াব পাৰিম বহুত সমীকৰণ উলিয়াব পাৰিম তোমালোকৰ অসীম সংখ্যক আমি সমাধান উলিয়াব পাৰিম এটো বি লিখিছে এটো নহয় সাবা নেক্সট কোশ্চেনটো তোমালোকৰ এটা কি দিয়া আছে তোমালোকৰ গ্ৰাফ দিয়া আছে কৈছে যে f y = px লেখডালৰ ওপৰত px ৰ শূন্য কিমান হ'ব x অক্ষত যিমান বাৰ কাটিছে ইমান বাৰে শূন্যৰ সংখ্যা তোমালোকৰ সি অপচনটো শুদ্ধ হ'ব নেক্সট কোশ্চেনটো তোমালোকৰ এটো দিয়া আছে অপচন কেইটা নেক্সট পেজত দিয়া অপচন কেইটা হল এই কেইটা ঠিক আছে আমাৰ m ৰ মান দিছে এটা শূন্য দিয়া আছে -2 আচ্ছা আমি প্ৰথমতে আনটো শূন্য উলাই লব লাগিব এটা শূন্য দিয়া আছে প্ৰথমতে আমি কি কৰিম আনটো শূন্য উলাই লম চাবা আনটো শূন্য কেনেকৈ উলাম এটা শূন্য 2 সাপোজ আনটো শূন্য আমি ললো বিটা ঠিক আছে শূন্য দুটাৰ যোগফল আমি জানো কি হয় মাইনাস তাৰ পিছত বি ফৰ্মুলাৰ মাইনাস তাৰ পিছত বি বিৰ মান দি আছে -3m ডিভাইড বাই তোমালোকৰ কি হ'ব x স্কয়াৰৰ সহ m টো m ৰ লগত কেনসেল গল b মাইনাস মাইনাসত প্লাস হল তোমালোকৰ 6 পালা এই মাইনাসটো তোমালোকৰ সৰি মাইনাস মাইনাসত প্লাস হল 3 এ থাকিল সৰি 3 মাইনাসটো তোমালোকৰ হোফালে যায় প্লাস হ'ব কি
কি পাবা 5 বিটাৰ মান এটা শূন্য তোমালোকৰ -2 দি আছিল আনটো শূন্য আমি 5 উলাই ললো এতিয়া আমাক m ৰ মান সুধিছে m ৰ মান আমি কি ক'ব পাৰো যে আমি শূন্য দুটাৰ পূৰণফল লৈ লও শূন্য দুটা আছে এটা হল -2 এটা 5 পূৰণফল কৰিলে কি পাবা -10 ঠিক আছে এটো পালা এতিয়া শূন্য দুটাৰ পূৰণফল কি হয় নিয়ম মতে c মানে দিয়া আছে -4 আৰু তোমালোকৰ m মানে দিয়া আছে কি a মানে দিয়া আছে তোমালোকৰ m মানে শূন্য দুটাৰ পূৰণফল কি হয় c/a c দিয়া আছে -4 m দিয়া a দিয়া আছে তোমালোকৰ m নেক্সট তোমালোকৰ কি হ'ব m ৰ লগত আমাৰ কি হ'ব -10 টো ইনটু হ'ব -4 m টো ৰাখি দিলো -4 এই মাইনাসটো তোমালোকৰ ইনটু আছে এটো সাইডত ডিভাইড হ'ব মাইনাস মাইনাস ক্যান্সেল 2 এর কাটিলে 2 2 এর কাটিলে 5 তার মানে 2/5 তোমালোকৰ অপশনটো হৈ যাব অপশনটো হ'ব সি তোমালোকে জিবিলাকে ধুবৰী ডিস্ট্ৰিক্টৰ পৰা চাই আছে তোমালোকে কমেন্টত জনাবা কিমানটা তোমালোকৰ শুদ্ধ হল নেক্সট কোশ্চেনটো আমাক দিছে দুটা শূন্য দিয়া আছে দ্বিঘাত সমীকৰণটো কি হ'ব চাবা এনেকুৱা ম্যাথছ আমাৰ কেনেকৈ কৰিব লাগিব প্ৰথমতে শূন্য দুটাৰ যোগফল উলিয়াব লাগিব তাৰ মানে 5 প্লাস মাইনাস তোমালোকৰ মাইনাস কি পাবা 3 যোগফল আমি 3 পালো পূৰণফল উলিয়াম এতিয়া 5 into 2 10 মাইনাসৰ দিয়া আছে এতিয়া আমি নিয়ম মতে জানো প্ৰথমতে x স্কয়ার তাৰ পিছত ফৰ্মুলাৰ এটা মাইনাস ঠিক আছে নেক্সট কি হয় শূন্য দুটাৰ যোগফল লগতে x নেক্সট কি হয় শূন্য দুটাৰ পূৰণফল তাৰ মানে আমি সমীকৰণটো পালো এটো তোমালোকৰ ডি অপশনটো শুদ্ধ হ'ব নেক্সট আমাক এটা দুটা সমীকৰণ দিয়া আছে লেগ দুডাল পৰস্পৰ কটাকটি কৰে এতিয়া প্ৰথমতে আমাক জানিব লাগিব যে লেগ দুডাল কেতিয়া কটাকটি কৰে লেগ দুডাল কটাকটি কৰে a1/a2 not is equal to b1/b2 এটো হলে এতিয়া আমি বজ্ৰপূৰণ কৰি দিও আমাক বজ্ৰপূৰণ কৰা আছে যেহেতু a1 আৰু b2 ৰ লগত ইনটু হ'ব a1 b2 আৰু কি হ'ব b2 a2 b1 তোমালোকৰ মাজতে not equal to অপশন হ'ব তোমালোকৰ বি অপশনটো শুদ্ধ হ'ব ঠিকই লিখিছে নেক্সট আমাক দুটা সমীকৰণ দিয়া আছে জোৰৰ সমাধান হল এই সমীকৰণ দুটাৰ সমাধান কি হ'ব চাবা আমি ইজিলি কৰিব পাৰো সমীকৰণ দুটা প্লাস কৰি দিয়া অপনয়ন পদ্ধতিত কৰিব পাৰা সমীকৰণ দুটা জাস্ট প্লাস কৰি দিয়া দিছা বাও পক্ষৰ লগত হৌ পক্ষৰ লগত তোমালোকৰ প্লাসৰ y মাইনাসৰ y x আৰু x প্লাস কৰিলে 2x পাবা এটো সাইডত কি হল তোমালোকৰ 18 পাই গলা নেক্সট কি হ'ব x 18 2 হৰণ হ'ব কিমান হ'ব 9 x ৰ মান কিমান পালা 9 পালা x ৰ মান 9 থকা অপশন এটাই আছে সেই কাৰণে তোমালোকৰ এই অপশনটো শুদ্ধ আমি y নোলালো y উলালেও তোমালোকৰ y5 এ উলাব নেক্সট আমাক দুটা সমীকৰণ দিয়া আছে সমীকৰণ দুডালে মিলি যায় তেন্তে পিৰ মান চাবা প্ৰথমতে আমাৰ জানিব লাগিব যে মিলি কেতিয়া যায় তোমালোকৰ মিলি যায় যেতিয়া গোটেই কেইটা কি হয় সমান হয় এটো কন্ডিশন হলে মিলি যায় এতিয়া আমি কি কৰিম a1/a2 আমি দুটা লম প্ৰথমতে a1/a2 আৰু b1/b2 এই দুটা ললে আমাৰ p মান পাই যাম a1 ত দিয়া আছে তোমালোকৰ 4 a2 ত কি দিয়া আছে তোমালোকৰ 2 ইকুৱেল টু b2 ত দিয়া আছে মাইনাসৰ p আৰু তোমালোকৰ b1 ত দিয়া আছে মাইনাসৰ p b2 ত দিয়া আছে মাইনাসৰ 1 মাইনাস মাইনাস ক্যান্সেল গল 2 4 ৰ মাজত 2 বাৰ তাৰ মানে 2 ইকুৱেল টু p ৰ তলত 1 আছে মানে এক তলত 1 আমাৰ লিখিব নালাগে ঠিক আছে p ৰ মান কি পালো 2 পালো অপশন হ'ব বি শুদ্ধ লিখিছে নেক্সট আমাক দুটা x ৰ মান এটা 2 আৰু x ৰ মান এটা কি দি আছে -1 ৰৈখিক সমীকৰণ জোৰৰ সমাধানৰ সংখ্যা চাবা তোমালোকৰ কেইটা সমাধান দি আছে x ৰ মান 2 দি আছে আৰু x ৰ মান -4 দি আছে ইয়াতে সমাধান সংখ্যা কিমান হ'ব
তোমালোকৰ 2 হ'ব নেক্সট তোমালোকৰ এইটো তোমালোকক দিয়া আছে x = -2 y = 5 হলে y = mx + 3 সমীকৰণটোৰ এটা সমাধান হয় তেন্তে m ৰ মান হ'ব m ৰ মান আমাৰ কি হ'ব y ৰ মান আমাৰ কি দিয়া আছে y ৰ মান 5 দিয়া আছে বহাই দিম m লিখিলো x ৰ মান কিমান দিয়া আছে -2 +3 চাবা এই +3 টো এইটো সাইডত আনিলে মাইনাসৰ হ'ব -2m কি পাবা 2 -2 টো পূৰণ হৈ আছে এইটো সাইডত আহিলে হৰণ হ'ব 2 ৰ মাজত 1 বাৰ -2 আছে কাৰণে -1 ইয়াতে 1 লিখিছে 1 টো শুদ্ধ নহব -1 টো কি হ'ব শুদ্ধ হ'ব সো নেক্সট তোমালোকৰ 21 কোৱেশ্চনটোৰ ভেদ নিৰূপক উলাব দিছে ভেদ নিৰূপক তোমালোকে কেনেকৈ উলিয়াবা ভেদ নিৰূপক মানে কি b² - 4ac = তোমালোকৰ 0 হ'ব এতিয়া এইটো সমীকৰণত চাবা তোমালোকৰ a মানে দিয়া আছে 3 b মানে দিয়া আছে কিমান x ৰ লগত আছে -2 হ'ব c মানে দিয়া আছে 1/3 বহাই দিয়া মান কেইটা b ৰ মান -2 ৰ ওপৰত স্কয়াৰ কৰি দিলা a ৰ মান তোমালোকৰ 3 দিয়া আছে এটো কি দিয়া আছে c ৰ মান 1/3 এটো 3 ক্যান্সেল ইকুয়াল টু 0 নিলিখিলো হয় তোমালোকৰ চাবা -2 স্কয়াৰ মানে -2 * -2 কিমান হল 4 -4 4 ৰ পৰা 4 বাদ দিলে তোমালোকৰ 0 হৈ গল এই কাৰণে অপচন কি হৈছে এ অপচনটো শুদ্ধ হৈছে কেনেকৈ উলাব লাগে ভেদ নিৰূপক b² - 4ac উলিয়াবা ঠিক আছে ইকুয়াল টু 0 লব পৰা b² - 4ac যিমান উলাব হেটো তোমালোকৰ এনসারটো হৈ যাব নেক্সট তোমালোকৰ কেৰ কি মানৰ বাবে দ্বিঘাত সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব এতিয়া আমাক প্ৰথমতে জানিব লাগিব যে বাস্তৱ আৰু সমান কেতিয়া হয় বাস্তৱ আৰু সমান কেতিয়া হয় তোমালোকৰ b² - 4ac যদি 0 ৰ লগত সমান হয় এতিয়া ইয়াতে আমি কম্পেয়াৰ কৰিম x ৰ লগত কি আছে k তাৰ মানে এটো তোমালোকৰ b ৰ মান 4 a মানে তোমালোকৰ x² ৰ লগত যেটো থাকে এটো 2 দিয়া আছে c মানে যেটো হেখত দিয়া থাকে k² -2 হোফালে লৈ গলে তোমালোকৰ কি হ'ব প্লাসৰ হ'ব ইনটু কৰা 4 * 2 8 8 ৰ লগত 3 ইনটু কৰিলে তোমালোকে কি পাবা নকৰিলে হ'ব এনেকে লৈ যাও ঠিক আছে মাইনাসত আছিল প্লাসত লৈ গেল স্কয়াৰ আছে হোফালে লৈ গলে তোমালোকৰ কি হ'ব প্লাস মাইনাস √/4 ক আমি কি লিখিব পাৰো 2 * 2 লগতে আৰু এটা 2 আছে আৰু এটা 3 থাকিল তোমালোকৰ প্লাস মাইনাস আমি জানো যে দুটা 2 ৰ কাৰণে এটা 2 বাহিৰত আহে নেক্সট 2 * 3 থাকি গল 6 তাৰ মানে প্লাস মাইনাস 2√6 অপচন হ'ব তোমালোকৰ ডি অপচনটো শুদ্ধ ঠিকে লিখিছে এই সমীকৰণটোৰ মূলৰ সংখ্যা চাবা সমীকৰণৰ যেতিয়া মূলৰ সংখ্যা উলিয়াব দিব আমি চাম যে x ৰ পাৱাৰ কিমান কিন্তু এটো সাইডত চাবা ক্যান্সেল হওয়া চান্স থাকে প্ৰথমতে সলিউশনটো উলিয়াই লও এটো কি আছে তোমালোকৰ a - b হোল কিউব ফৰ্মুলাত পৰিছে হয় নে নাই তেনেহলে কি হ'ব a³ - 3 কি পাবা x² মানে a² তাৰ লগত কি আহে b আহে b মানে 2 দিয়া আছে তোমালোকৰ নেক্সট প্লাস 3 * a তাৰ লগত b² - b³ ইকুয়াল টু তোমালোকৰ আছে x³ - 4 এতিয়া চাবা এটো তোমালোকৰ কি দি আছে প্লাসত দি আছে বাওফালে আনিলে মাইনাসত হ'ব তাৰ মানে ইয়াৰ লগত তোমালোকৰ ক্যান্সেল হৈ আছে এতিয়া x ৰ হাইয়েস্ট পাৱাৰ কিমান থাকি গল 2 থাকি গল কমন কোশ্চেন বহুত দৃষ্টিগত আহিছে এটো x ৰ পাৱাৰ কিমান থাকি গল 2 থাকি গল সেই কাৰণে তোমালোকৰ 2 অপচনটো শুদ্ধ হৈছে নেক্সট কোশ্চেনটো বহুত দৃষ্টিগত মই দেখা পাইছো চাবা ইয়াৰ এটা দ্বিঘাত সমীকৰণ কোনটো দ্বিঘাত সমীকৰণ হ'ব ইয়াতে প্ৰথমতে কোশ্চেনটো ইয়াতে কিউব বুলি দিয়া আছে চাবা এটো a + b হোল কিউবত যদি ভঙাই লোৱা তোমালোকে ইয়াতে এটা x³ পাবা ঠিক আছে x³ পাবা আৰু ইয়াতে 2x³ আহিল
মাইনাস কৰিলেও এটা মাইনাস কিউ এক্স কিউবটো থাকি যাব ঠিক আছে মই ইমান ডিটেইলছত কৰি দিয়া নাই থাকি যাব তেনেহলে এটো দ্বিঘাত সমীকৰণ নহয় ত্ৰিঘাত হৈ যাব ইয়াতে চাবা এটো যদি ভাঙাই দিয়া তোমালোকে a - b হোল স্কয়াৰত তেতিয়া এটা x স্কয়াৰ আহিব ঠিক আছে এটো প্লাসত আছে বাওফালে আনিলে ইয়াৰ লগত কেনসেল যাব নেক্সট তোমালোকৰ x * x x স্কয়াৰ পাবা x * x x স্কয়াৰ পাবা কিন্তু ইকুৱেল টুৰ এইফালে আৰু হেফালে দি আছে এটা আনটোৰ সাইডত লৈ গলে মাইনাস হৈ যায় কেনসেল হ'ব কিন্তু ইয়াতে নহয় ইয়াতে x স্কয়াৰ এটা আহিব ইয়াতে আছে 2x আৰু x স্কয়াৰ তো কটাকটি না যায় তেনেহলে তোমালোকৰ অপচনটো হ'ব ডি অপচনটো নেক্সট কৈছে যে k এর কি মানৰ বাবে মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হ'ব এটো এটা ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন তোমালোকৰ বহুত দৃষ্টিগত আহিছে চাবা এটা আনটোৰ প্ৰতিক্ৰম কেতিয়া হয় যেতিয়া তোমালোকৰ a = c হয় ইয়াতে a মানে কি বুজাব x স্কয়াৰৰ সহগ তাৰ মানে k = হেখত কি দি আছে 2 তেনেহলে অপচন হৈ যাব ডি এই কারণে ডি হৈছে নেক্সট তোমালোকৰ দুটা ত্ৰিভুজ সদৃশ বুলি দিয়া আছে চাবা ত্ৰিভুজ দুটা আঁকি লও প্ৰথমতে a b c এটা ত্ৰিভুজ তোমালোকৰ d e f এটা ত্ৰিভুজ ঠিক আছে a কোণটো তোমালোকৰ দিয়া আছে 38 লগতে তোমালোকৰ f কোণটো দিয়া আছে কিমান 62 এতিয়া b কোণটো কিমান হ'ব b কোণটো কিমান হ'ব আমাৰ চাবা এটো তোমালোকৰ হল 38 সদৃশ দিয়া আছে তাৰ মানে d কোণটো তোমালোকৰ b ত উলাব লাগে ইয়াত আমি নুলাও এতিয়া চাবা f কোণটোৰ লগত কি কোণটো সমান c কোণটো কি হ'ব 62 তেনেহলে b কোণটো উলিয়াম এতিয়া আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কি হয় 180 ডিগ্ৰী তারপর আমি 38 আৰু এটো মাইনাস কৰিম প্ৰথমতে 38 মাইনাস কৰি দিও কিমান পাবা 10 ৰ পৰা 2 পাবা ইয়াতে 7 থাকিল কিমান আহিব 4 142 নেক্সট আৰু 62 মাইনাস কৰিব লাগিব দিয়া শূন্য আহিল কিমান পাবা 8 মানে 80 তোমালোকৰ 70 নহয় 80 এটো ভুল লিখিছে নেক্সট কোশ্চেনটো তোমালোকৰ দিয়া আছে এটো 1.5 এটো 3 সেন্টিমিটার কিতাবৰে কোশ্চেন এটো 1.5 সেন্টিমিটার তোমালোকৰ ইসি উলাব দিছে সমান্তৰাল দিয়া আছে চাবা আমি জান থেলছৰ উপপাদ্য তোমালোকে বা উপপাদ্য 6.1 কি পাইছো আমি যে এইটো বাহু আৰু এইটো বাহু যদি সমান্তৰাল হয় কি কব পাৰো যে AD ভাগ DB = AE ভাগ তোমালোকৰ EC এই দুটা কি থাকে অনুপাতত থাকে এতিয়া AD ৰ মান তোমালোকৰ দিয়া আছে AD ৰ মান দিয়া আছে 1.5 তোমালোকৰ BD বা DB বা BD যেটো কোৱা 3 দিয়া আছে নেক্সট দিয়া আছে AE তোমালোকৰ 1 দিয়া আছে EC তোমালোকৰ উলাব দিছে চাবা 1.5 আমি যদি দশমিক উলাই দিও 15 এই পয়েন্টৰ কাৰণে 1 আহে তোমালোকে জানা এটা ঘৰৰ কাৰণে এটা 0 1/EC 3 ৰে কাটিলে 5 বাৰ 5 ৰে কাটিলে 1 ইয়াৰ মাজত 2 তাৰ মানে আমি কি পালো 1/2 = 1/EC ঠিক আছে এতিয়া উলটাই দিয়া EC ৰ তলত 1 আহিব 1 তলত আমি নিলিখিম ইয়াত তো উলটি গলে 2 ওপৰত আহিব তলত 1 আমি নিলিখিম EC কিমান পালো আমি 2 পালো অপচন ঠিকে লিখিছে ইয়াতে নেক্সট তোমালোকৰ দুটা ত্ৰিভুজ দিয়া আছে তলৰ কোণটো বাবে ত্ৰিভুজ দুটা সদৃশ হ'ব আমি প্ৰথমতে ত্ৰিভুজ দুটা আঁকি লম তোমালোকৰ কি হ'ব ABC ইয়াতে আঁকি দিছো তোমালোকৰ ABC ঠিক আছে আৰু PQR এটো কোশ্চেন গোৱালপাৰা ডিস্ট্ৰিক্টত আহিছে অলপ বেলেগ নামটো বেলেগ দি আছে তাতে DEF আছিল চাগে চাবা AB তো কাৰ লগত সমানুপাত হৈ আছে তোমালোকৰ PQ এটো বাহুৰ লগত হৈ আছে আৰু BC বাহুটো তোমালোকৰ QR এতিয়া মাজৰ কোণটো ইয়াতে B হল ইয়াৰ মাজৰ কোণটো কি হ'ব Q তাৰ মানে SAS সদৃশ নিয়মতে
তোমালোকৰ এই মাজৰ কোণটো বি আৰু কিউ অপশনটো ঠিকে লিখিছে নেক্সট আমাক আকৌ থেলছৰ নিয়ম মতে এটা অংক দিয়া আছে আমাক কৈছে যে ত্ৰিভুজত তেন্তে তোমালোকৰ সমান্তৰাল হ'বনে নাই আমাৰ চেক কৰিব দিছে চাবা যদি দুয়োটা ফালে আমাৰ সমান হয় তেতিয়া আমি সমান্তৰাল ক'ব পাৰিম থেলছৰ বিপৰীত উপপাদ্য বা 6.2 মতে PE বাই EQ আমি উলাই লম EQ তোমালোকে চাব পাৰি আছে PE দিয়া আছে তোমালোকৰ 4 আৰু তোমালোকৰ QE বা EQ একে কথা 4.5 দিয়া আছে এতিয়া আমি দুইৰে ইনটু কৰি দিম ওপৰত আৰু তলত আমাৰ 8 আৰু 9 আছে না ইয়াতে কি পাম 8 2 5 ইনটু কৰিলে 10 পাবা 0 হাতৰ 1 2 ইনটু 4 8 আৰু 1 9 দশমিকৰ পিছত শূন্যৰ কোনো ভ্যালু নাই নেক্সট আমাৰ কি কি লব লাগিব তোমালোকৰ PF আৰু FR PF বাই FR তোমালোকে চাব পাৰি আছে PF দিয়া আছে 8 আৰু RF আৰু FR একে কথা তোমালোকে 9 পাই আছে দুটা সমান আছে 8/9 আৰু এটো 8/9 আমাৰ দুটাই সমান আছে তোমালোকৰ পাঠৰ কোশ্চেনে দিয়া আছে আমি কি কৰিব পাৰো থেলছৰ বিপৰীত উপপাদ্য বা 6.2 মতে আমি কি ক'ব পাৰো যে এটো সমান্তৰাল হ'ব তোমালোকৰ EF সমান্তৰাল QR হৈ যাব x অক্ষৰ পৰা এই বিন্দু দুটাৰ দূৰত্ব কিমান হ'ব x অক্ষৰ পৰা দূৰত্ব মানে y ৰ মান কিমান হৈছে কিন্তু ইয়াতে এটা ইন্টারেস্টিং বস্তু হল y ৰ মান কিমান দিয়া আছে -3 কিন্তু অপশনটো কি হ'ব তোমালোকৰ অপশনটো হ'ব তোমালোকৰ যে +3 কিয় কাৰণ আমাৰ দূৰত্ব কেতিয়াও মাইনাসত নহয় x অক্ষৰ পৰা দূৰত্ব মানে y ৰ মানটো হ'ব y অক্ষৰ পৰা দূৰত্ব মানে x ৰ মান ঠিক আছে ভালদৰে মনত ৰাখিবা এটো এটা কোশ্চেন আহে তোমালোকৰ কি -3 হ'ব লাগিছিল কিন্তু দূৰত্ব মাইনাস নহয় কাৰণে তোমালোকৰ +3 নেক্সট দুটা বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাঙ্ক কেনেকৈ উলাব লাগে x1 + x2 by 2 y1 + y2 by 2 এটো হল তোমালোকৰ মধ্যবিন্দুৰ স্থানাঙ্কৰ নিয়ম চাবা 2 + 4 by 2 কি হ'ব 3 প্লাস মাইনাসত মাইনাস হ'ব ডিভাইড বাই 2 তোমালোকৰ 6/2 মানে 3 পালা ইয়াতে কি হ'ব মাইনাসৰ 2 হ'ব কি হ'ব 3, -1 অপশন ঠিকই লিখিছে মূল বিন্দুৰ পৰা এটো বিন্দুটোৰ দূৰত্ব এটো গোৱালপাৰা ডিস্ট্ৰিক্টত আহিছিল এক্সাক্ট সেম কোশ্চেনটো আহিছিল সোৱা এটা যদি মূল বিন্দু দিয়া থাকে বা 0 0 যদি দিয়া থাকে মূল বিন্দুৰ স্থানাঙ্ক কি হয় 0 0 কি কৰিবা এটো √ওভাৰ এটা লৈ লবা যেটো সংখ্যা দিয়া আছে তাৰ ওপৰত স্কয়াৰ প্লাস প্ৰথমটো আৰু দ্বিতীয়টোৰ স্কয়াৰ কৰি দিবা এতিয়া মাইনাসৰ স্কয়াৰ কৰিলে প্লাস পাবা 8 স্কয়াৰ কৰিলে 64 পাবা 6 স্কয়াৰ কৰিলে 36 কিমান আহিব 100 100ৰ বৰ্গমূল কিমান হ'ব 10 তেনেহলে শুদ্ধ উত্তৰটো লিখিছে কোশ্চেনটো চাবা তোমালোকৰ দুটা বিন্দু দিয়া আছে 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাঙ্ক কিমান হ'ব চাবা আমাৰ দুটা বিন্দু দিয়া আছে বিন্দুটো 2:3 অনুপাতত ভাগ কৰা বিন্দুৰ স্থানাঙ্ক সাপোজ আমি xy বুলি ধৰি ললো হেতু এতিয়া আমি জানো ফৰ্মুলা কি আছে m1 x2 plus m2 y1 x1 divided by m1 plus m2 আৰু নেক্সট টো আছে তোমালোকৰ কি m1 y2 plus m2 y1 divided by m1 plus m2 এটো তোমালোকৰ ফৰ্মুলা মনত ৰাখিবা m1 ৰ মান দিয়া আছে তোমালোকৰ 2 x2 কিমান দিয়া আছে 4 দিয়া আছে প্লাস m2 কিমান দিয়া আছে 3 ইনটু x1 কিমান দিয়া আছে -1 m1 plus m2 ডাইৰেক্ট কৰি দিও 2 plus 3 5 হৈ যাব তলতো তোমালোকৰ 5 আহিব m1 মানে দিয়া আছে তোমালোকৰ 2 তাৰ পিছত y2 ৰ মান দিয়া আছে তোমালোকৰ কিমান -3 বহাই দিয়া -3 প্লাস m2 কিমান দিয়া আছে 3 দিয়া আছে y1 কিমান দিয়া আছে 7 দিয়া আছে ইনটু কৰি দিয়া 7 নেক্সট পাবা 2 * 4 8 পাবা প্লাস মাইনাসত -3 ডিভাইড বাই 5
তলত 5 থাকিল 2 * 3 6 কিন্তু মাইনাসত আহিব প্লাস কি হ'ব 3 * 7 21 কি পাবা ওপৰত 5 তলত 5 এটো কি হ'ব 21 ৰ পৰা 6 বাদ দিলে 15/5 1 এটো কিমান বাৰ যাব 3 বাৰ তাৰ মানে 1,3 তোমালোকৰ অপচন হ'ব ঠিকে লিখিছে বিন্দু তিনিটাৰ গঠিত ত্ৰিভুজৰ পৰিসীমা হ'ব চাবা এটো এটা ইন্টারেস্টিং কোশ্চেন আমাৰ প্ৰথমতে কি কৰিবা বিন্দু তিনিটা বহাই লোৱা এটা গ্ৰাফ পেজত বহাই ললো প্ৰথমতে দিয়া আছে 0 0 তোমালোকৰ এটো বিন্দু মূল বিন্দু মানে তাৰ পিছত 1,0 তোমালোকৰ সাপোজ এটো বিন্দু ধৰি ললো আৰু 0,1 x ৰ মান 0 y ৰ মান 1 এটো বিন্দু ঠিক আছে এতিয়া 1,0 তো হল তোমালোকৰ 0,1 এই ত্ৰিভুজটোৰ কি কৰিব দিছে পৰিসীমা ওলাব দিছে পৰিসীমা ওলাবৰ কাৰণে আমাৰ বাহু কেইটাৰ যোগ ওলাব লাগিব এটোৰ যোগ কিমান দিয়া আছে তোমালোকৰ x ৰ মান দিয়া আছে 1 তাৰ মানে এটা আমি 1 পালো নেক্সট এটোত কি দিয়া আছে এটোতো তোমালোকৰ 1 দিয়া আছে y ৰ মান কিন্তু এটোৰ মান ওলাব লাগিব আমাক চাবা আমি জানো যে দুটা বিন্দুৰ মাজৰ দূৰত্ব কি হয় কেনেকৈ ওলাব লাগে √x1 - x2 1 ৰ পৰা 0 বাদ দিলে কি হ'ব 0 আহিব ইয়াৰ ওপৰত স্কয়াৰ প্লাস y1 - y2 মাইনাসৰ ওপৰত তাৰ মানে 0 ৰ পৰা 1 বাদ দিলে মাইনাসৰ স্কয়াৰ কৰি দিয়া 1 মাইনাসক কৰিলে 1 আহিব তোমালোকৰ √2 এটো বিন্দুৰ দূৰত্ব কি হল √2 তাৰ মানে এটো প্লাস কৰিব লাগিব আমি জানো যে পৰিসীমা কি হয় বাহু তিনিটাৰ যোগফল তাৰ মানে 2 + √2 অপচন আহিব তোমালোকৰ এটো ই বি লিখিছে বি নহয় ডি অপচনটো শুদ্ধ হ'ব নেক্সট কোশ্চেনটো দি আছে cos θ = sec θ সরি cosec θ = sec θ কেতিয়া হ'ব যেতিয়া তোমালোকৰ থিটা কিমান হ'ব 40 ডিগ্ৰী মানে দুয়োটা √2 হয় 45 ত তোমালোকৰ কি হয় দুয়োটা √2 হয় ইয়াতে দি আছে cos 48 ডিগ্ৰী - sin 42 ডিগ্ৰী কিমান হ'ব চাবা মাইনাসত থাকিলে শূন্য হয় ডাইৰেক্ট সলিউশনটো দেখাই দিছো মই তোমালোকক cos 48 মানে আমি লিখিব পাৰো cos 90 - 42 90 - 42 কৰিলে কি পাবা 48 পাবা - sin 42 দি আছে এতিয়া আমি জানো cos 90 মানে তোমালোকৰ sin হ'ব 42 আহিল - sin 42 কি পাবা sin 42 ৰ পৰা sin 42 বাদ দিলে শূন্য পাবা অপচনটো হ'ব তোমালোকৰ শূন্য ইয়াতে তোমালোকৰ 9 আহিব চাবা কেনেকৈ হ'ব এটো তোমালোকৰ পাঠৰ কোশ্চেনে দিয়া আছে 9 কমন ললো কি আহিব 10 স্কয়াৰ a - sec স্কয়াৰ এতিয়া আমি জানো যে sec স্কয়াৰ a 10 স্কয়াৰ a sec স্কয়াৰ a মানে আমি কি জানো যে 1 + 10 স্কয়াৰ a হল ব্ৰেকেট হ'ব সরি মাইনাসৰ 9 আহিব 9 10 স্কয়াৰ a -1 - 10 স্কয়াৰ a তোমালোকৰ এটো কি হ'ব কেনসেল হ'ব -1 তো 9 ৰ লগত ইনটু হলে মাইনাসৰ 9 ভুল লিখিছে ই মাইনাসৰ 9 হ'ব সরি মইও ভুল কৰিছিলো চাবা এটো তোমালোকৰ কি দি হ'ব এটো সহজ কোশ্চেন আৰু ইম্পৰ্টেন্ট কোশ্চেন আহিয়ে থাকে এটো শূন্য হ'ব নেক্সট তোমালোকৰ এটো দিয়া আছে তেনে হলে cos θ + cot θ দিয়া আছে cos θ - cot θ ওলাব লাগে চাবা cosec θ + cot θ আমাক দিয়া আছে কিমান 1/2 নেক্সট চাবা কেনেকৈ উলিয়াম cosec θ + cot θ আমাক যেহেতু মাইনাসত লাগে আমি মাইনাসটো কি কৰিম ইনটু কৰি দিম ওপৰতো ইনটু কৰি দিম তলতো cosec θ - cot θ ওপৰতো ইনটু কৰি দিম cosec θ - cot θ তেতিয়া হলে আমাৰ ইকুইভ্যালেন্স হ'ব লাগিব না এটো ক্যান্সেল আমাৰ এটো থাকিল ব্যালেন্স হল আমাৰ এতিয়া চাবা a + b a - b কি লিখিব পাৰা যে cosec স্কয়ার θ + cot স্কয়ার θ
ডিভাইড বাই কি হল তোমালোকৰ cosec theta minus cot theta equal to 1/2 এতিয়া cosec square theta মানে কি হয় 1 plus cot square theta এটা ফর্মুলা cot square theta তলত আহিল cosec theta minus cot theta equal to 1/2 ঠিক আছে প্লাস or minus or cancel এটো 1 by কি হল cosec theta minus cot theta equal to 1/2 উল্টাই দিয়া কি পাবা cosec theta minus cot theta equal to 2 ঠিক আছে উল্টাই দিলে এটো আহি যাব তেনেহলে 2 পালা তোমালোকে অপশনটো কোনটো হ'ব অপশন ই 1/√2 লিখিছে এটো নহয় 2 হ'ব নেক্সট তোমালোকক কৈছে যে কোনটো অধক্রমত আছে এতিয়া অধ বা ডিসেন্ডিং অর্ডার মানে তোমালোকৰ ডাঙৰৰ পৰা সৰু লৈ গৈছে প্ৰথমতে ডাঙৰ আছিল তাৰ পিছত কি হয় সৰু লৈ গৈছে ঠিক আছে তোমালোকৰ এইটো হ'ব তোমালোকৰ cos a নহয় এটো তোমালোকৰ ঊৰ্ধ্বক্ৰমত আছে অধক্ৰমত নাই এটো হল কি তোমালোকৰ ঊৰ্ধ্বক্ৰমত আছে এটো হ'ব তোমালোকৰ অধক্ৰমত নেক্সট কোশ্চেনটো দিছে যে root over দুটা যুক্তি দিয়া আছে দুটা দিয়া আছে তোমালোকৰ root over 13 এটা অপরিমেয় সংখ্যা এটো শুদ্ধ root over 13 এটা অপরিমেয় সংখ্যা যদি k এটা মৌলিক সংখ্যা হয় তেন্তে root over k এটা অপরিমেয় সংখ্যা চাবা k এটা মৌলিক সংখ্যা যদি হয় তেতিয়া কি হ'ব root over k এটা অপরিমেয় সংখ্যা হ'ব তোমালোকৰ এটো শুদ্ধ কাৰণ 2 root over তোমালোকৰ কি পাবা এটা অপরিমেয় সংখ্যা 3 5 7 এবিলা কি তোমালোকৰ মৌলিক সংখ্যাও হয় অপরিমেয় সংখ্যাও হয় তোমালোকৰ কি হ'ব a আৰু r উভয় শুদ্ধ r হৈছে এর শুদ্ধ ব্যাখ্যা তোমালোকৰ অপশন হ'ব a চাবা নেক্সট কোশ্চেনটো চাবা তোমালোকক কি কৈছে যে ইয়াতে বাস্তব সংখ্যা আছে না না আমি কেনেকে চাম আমি চাম b² - 4ac উলিয়াম কি দি আছে b দি আছে 2 - 4 এক মানে হল x² হক 1 c হল তোমালোকৰ 2² 4 - 8 কি পালা -4 -4 মানে শূন্যত কৈ কি হল সৰু হল তাৰ মানে ইয়াৰ কোনো বাস্তব মূল নাই ঠিক আছে তো বাস্তব মূল নাই সমাধান নাই নেক্সট আছে যে খুব বেছি দুটা বাস্তব মূল থাকিব দ্বিঘাত বহুপদৰ এটো শুদ্ধ তোমালোকৰ অপশন হ'ব a false তোমালোকৰ r2 true মানে a অপশন তো তোমালোকৰ false হ'ব r2 true হ'ব তোমালোকৰ এটো শুদ্ধ হৈ যাব নেক্সট কোশ্চেনটো তোমালোকৰ এটো দিয়া আছে এটা এটা ইম্পৰ্টেন্ট কোশ্চেন হয় চাবা sin a plus b এটো নহয় sin a plus b কি হয় sin a cos b cos a sin b এটো এডভান্সৰ ফৰ্মুলা এডভান্স ম্যাথ যিহেতু লৈছা পাইছা তোমালোকে cos থিটাৰ মান বাঢ়িলে থিটাৰ মান বাঢ়ে এটো অশুদ্ধ থিটাৰ মান কমি যায় ঠিক আছে cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে নহয় থিটাৰ মান বাঢ়িলে cos থিটাৰ মান কি হ'ব কমি যাব নেক্সট কোশ্চেনটো চাবা তোমালোকৰ কি দি আছে অপশন দি আছে 3 sec 12/5 for some angle of a এটো তোমালোকৰ শুদ্ধ হ'ব কোনো এটা অ্যাঙ্গেলৰ বাবে 12/5 তোমালোকে পাব পাৰা তেনেহলে প্ৰথম দুটা ভুল হল 1 আৰু 2 ট্ৰু নহয় এটো নহয় 1 and 2 are false but 3 is true তোমালোকৰ অপশন এ টো শুদ্ধ হ'ব নেক্সট তোমালোকৰ লাস্ট এমসিকিউ টো দিয়া আছে ম্যাচ দা ফলোইং চাবা cosec square theta minus cot square theta ঠিক আছে এটো মানে কি হ'ব 1 হ'ব ঠিকে লিখিছে 1 ৰ লগত লিখিছে cos 90 minus theta মানে sin theta এটো ঠিকে লিখিছে cos 60 কি সরি sec 60 সরি sec 60 তোমালোকৰ কি হয় 2 হয় sec 62 cot 30 তোমালোকৰ কিমান হ'ব cot 30 হ'ব root cot 30 আৰু tan 60 এটো cot 30 আৰু tan 60 তোমালোকৰ একে হয় দুয়োটাই √3 হয় তেনেহলে এটোৰ লগত এটো তাৰ মানে আমি কি পালো 1 ৰ লগত পালো 3 1 ৰ লগত 3 ঠিক আছে নেক্সট 2 ৰ লগত পালো 1 2 ৰ লগত 1 ঠিক আছে 3 ৰ লগত পালো 4 3 ৰ লগত 4
4 লগত তোমালোকৰ 2 4 লগত 2 তোমালোকৰ অপশন বি টো শুদ্ধ নেক্সট কোশ্চেন বোৰ মই কৰি থকা নাই তোমালোকৰ পাঠৰ কোশ্চেনে আহিছে ধুবৰী ডিস্ট্ৰিক্টত তোমালোকৰ এক্সট্ৰা কোশ্চেন দিয়া নাই মানে যেটো পাঠত দিয়া আছিল সেইবিলাকে দিয়া আছে চাবা তোমালোকে চাই লবা কোশ্চেন বোৰ এই কোশ্চেনটো তোমালোকৰ উদাহৰণৰ পৰা দিছে তোমালোকে চাই লবা বাকি কোশ্চেন বোৰ তোমালোকৰ পাঠৰ কোশ্চেনে হয় কমন আহিছে এইটো কোশ্চেন তোমালোকৰ কমন আহিছে তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ মই আকৌ কৈ দি আছো নিজৰ ডিস্ট্ৰিক্টৰ যদি লাগে তোমালোকৰ এইটো নম্বৰত পঠাই দিবা আৰু ভিডিওটো যদি চাই ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা